আজি আমি 11 জন সংসদক গৌৰৱী অসমীয়া জাতিয়ে লোকসভালৈ প্ৰেৰণ কৰিছে জাতি মাটি ভেটিৰ ৰক্ষাৰ এই সংগ্ৰামখনত নতুন দিল্লীৰ পৰাও অব্যাহত ৰাখাৰ বাবে ভাৰতীয় জনতা পাৰ্টিৰ সমূহ কাৰ্যকৰ্তাসকলে এই 11 জন সংসদক বিজয়ৰ তিলক পিন্ধাই অসমৰ ৰাইজৰ আশীৰ্বাদ হিৰৰ ওপৰত দি আজি আমি তেওঁলোকক দিল্লীলৈ পঠিয়াই দিম। মই বিশ্বাস কৰোঁ সংসদৰ ভিতৰত আৰু সংসদৰ বাহিৰত নৰেন্দ্ৰ মোদীক সমালোচনা কৰিবৰ বাবে নহয়, মণিপুৰৰ কথা ক'বৰ বাবে নহয়, মোৰ আই অসমীৰ কথা ক'বৰ বাবে এই 11 জন সৈনিকে দুৰ্জেয় ভূমিকা গ্ৰহণ কৰিব। আই অসমীক এক নতুন পৰ্যায়লৈ লৈ যাওক। আমাক আলোচনা নালাগে, সমালোচনা নালাগে, অসমৰ কাৰণে আমাক অৰ্থনৈতিক উন্নয়ন লাগে। আমি আলোচনা কৰিবৰ বাবে সংসদত নাযাওঁ, আমি সমালোচনা কৰিবৰ বাবে নাযাওঁ। যি ধৰণে আমাৰ সংসদসকলৰ প্ৰচেষ্টাত নুমলীগড় ৰিফাইনেৰী 9 মিলিয়ন মেট্ৰিক টনলৈ বৃদ্ধি হ'ল, যি ধৰণে আমাৰ সংসদৰ প্ৰচেষ্টাত অসমলৈ এইমছ আহিলে, যি ধৰণে আমাৰ সংসদৰ প্ৰচেষ্টাত অসমলৈ IIT আহিলে, যি ধৰণে আমাৰ সংসদৰ প্ৰচেষ্টাত মাজুলীৰ 2 পাৰে দলং নিৰ্মাণৰ কাম আৰম্ভ হ'ল, যি ধৰণে আমাৰ সংসদৰ প্ৰচেষ্টাত বগীবিল দলং সম্পূৰ্ণ হ'ল, ধলাশদিয়াৰ দলং সম্পূৰ্ণ হ'ল, তেনে এক অৰ্থনৈতিক বিপ্লৱ অহা 5 বছৰৰ বাবেও দিল্লীৰ দুৱাৰত গৈ আৰম্ভ কৰক। তাৰ বাবে আমি অসমীয়া জনগণৰ অযুত আশীৰ্বাদেৰে তেওঁলোকক আজি আমি দিল্লীলৈ প্ৰেৰণ কৰোঁ। আৰু লগত থাকিব আমাৰ ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা, ভুৱনেশ্বৰ কলিতা, ৰণগৌৰা নাৰ্জাৰী, ৰাজ্যসভাৰ সাংসদসকল। অসমত প্ৰথমবাৰৰ বাবে শাসকীয় পক্ষই লোকসভাৰ ভিতৰত আমি ইমান ডাঙৰ এটা প্ৰতিনিধিত্ব কৰোঁ। মই বিশ্বাস কৰোঁ আমাৰ সংসদসকলে দিল্লীতো কাম কৰিব আৰু বুথলৈ গৈ আমাৰ বুথৰ কাৰ্যকৰ্তাসকলৰ লগতো সময় কটাব। মই সংসদো আৰু মই এজন গৌৰৱী কাৰ্যকৰ্তাও। কাৰ্যকৰ্তা আৰু সংসদ এই দুইটাৰ দায়িত্ব পালন কৰিম। দৰং ওদালগুৰিৰ দৰে বিটিআৰ আছে, নন বিটিআৰ আছে, সমন্বয়ৰ সাকু সৃষ্টি কৰি আমি দৰং ওদালগুৰিত জিকি আহিছোঁ। বড়ো সমাজৰো কথা কম, অনাবড়ো সমাজৰো কথা কম, সমন্বয়ৰ সাকু গৈ আমি দিল্লীত নিৰ্মাণ কৰিম। তেনে এক আদৰ্শৰে আজি ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকলে আজি আমি দিলীপ শইকীয়া ডাঙৰীয়াক বিজয়ৰ তিলক পিন্ধাইছোঁ। ফণীভূষণ চৌধুৰী ডাঙৰীয়াক আমাৰ নামনি অসমৰ উন্নয়নৰ কাৰণে কাম কৰাৰ বাবে বিজয়ৰ তিলক পিন্ধাইছোঁ। সৰ্বানন্দ সোণোৱালক জাতিৰ নেতৃত্ব ল'বলৈ আমি বিজয়ৰ তিলক পিন্ধাইছোঁ। আমি কামাখ্যা তাছা ডাঙৰীয়াক কাজিৰঙাৰ গৌৰৱ আজি সমস্ত পৃথিৱীলৈ বিশ্বলৈ সুবাসলৈ পৰিণত কৰক, তাৰ বাবে আমি বিজয়ৰ তিলক পিন্ধাইছোঁ।